আমি এই ১ নং জাতীয় প্ৰাথমিক বিদ্যালয়ৰ আচলতে আমাৰ কাৰণে গৌৰৱৰ দিন এটা। অহা 19 জুলাইত আমি দিনজোৰা শতবাৰ্ষিক উদযাপন কৰিব গৈ আছোঁ। এই বিদ্যালয়খনৰ আমি 100 বছৰত ১ নং জাতীয় প্ৰাথমিক বিদ্যালয়। গতিকে আমাৰ এই অঞ্চলৰ আটাইতকৈ এইখন বিদ্যালয় পুৰণি বিদ্যালয়। এই অঞ্চলত আচলতে স্বাধীনতাৰ আগৰ পৰা এইখন বিদ্যালয় ষ্টাব্লিছ হৈছিল। গতিকে আমাৰ কাৰণে গৌৰৱৰ দিন। এই বিদ্যালয়ৰ আমি প্ৰাক্তন ছাত্ৰ লগতে এই প্ৰাক্তন ছাত্ৰৰ লগ লাগি আমি শতবাৰ্ষিক উদযাপন কৰা যি মনস্থ কৰিছোঁ, গতিকে শুভ আৰম্ভণি কাৰ্যসূচী হিচাপে আমি অহা 19 জুলাই তাৰিখে আমি দিন মনস্থ কৰিছোঁ। আৰু এই অঞ্চলৰ যিসকল আমাৰ আই মাতৃ আছে তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমাক সকলোৱে সহযোগ কৰিছে আৰু আমাৰ মাজত আপোনালোক আহি আমাক যি ধৰণৰ সহযোগ কৰিছে আপোনালোকক আমি জানুৱাৰী শেষৰ ফালে হয়তো আমি এই অনুষ্ঠানটো সামৰণীয়া অনুষ্ঠান এটা কৰিম। আমাৰ এই বিদ্যালয়ৰ আচলতে প্ৰেক্ষাগৃহ আপোনালোকে দেখিছে, ঠাই আমাৰ একেবাৰে সৰু কম। গতিকে আমি প্ৰাৰম্ভিকভাৱে এই শুভ উদ্বোধনী অনুষ্ঠানটো কৰিব বিচাৰিছোঁ আৰু সামৰণীয় যিটো অনুষ্ঠান থাকিব সেই অনুষ্ঠানটো আমি নিশ্চয় অলপ জাকজমক অনুষ্ঠান এটা কৰাৰ কাৰণে আমি মনস্থ কৰিছোঁ আৰু আপোনালোক আটাইৰে আমাক সেই অনুষ্ঠানটোত সহযোগ লাগিব আৰু আপোনালোকেও সহযোগ কৰিব। আৰু এই অঞ্চলৰ বিশেষকৈ যিসকল ৰাইজ, সেই ৰাইজেও আমাক সহায় কৰিছে আৰু আপোনালোকৰ এই মাধ্যমৰ দ্বাৰা আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ, এই বিদ্যালয়ৰ যিসকল প্ৰাক্তন ছাত্ৰ আৰু ছাত্ৰী কৰ্মসূত্ৰে বিভিন্ন ঠাইত আছে আৰু বিবাহ সূত্ৰেও বিভিন্ন জেগাত আছে, তেখেতসকলৰ লগত হয়তো আমি যোগাযোগ কৰিব পৰা নাই বা আমাৰ লগতো তেখেতসকল হয়তো কিছু যোগাযোগ হোৱা নাই। গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি তেখেতসকলক আহ্বান জনাইছোঁ যে অহা 19 জুলাই তাৰিখে আমাৰ যি শুভ আৰম্ভণি অনুষ্ঠান, এই অনুষ্ঠানটোত তেখেতসকল আমাৰ মাজত উপস্থিত থাকে আৰু এই দিনজোৰা কাৰ্যসূচীত আমি অসমৰ হাৰ্টছপ তথা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত আচলতে আমি বৃক্ষৰোপণ কাৰ্যসূচী, নাহৰ গছপুলি আমি ইয়াত ৰোপণ কৰিম আৰু সেই ৰোপণ কাৰ্যসূচীত আমাৰ মাজত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি নাথ ডাঙৰীয়ানী অৰ্থাৎ খাপলাংকাৰ চেনী আৰু আমাৰ বৰ্তমানৰ জনপ্ৰিয় কবি মই জুবিন গাৰ্গে কৈছোঁ আৰিফুৰ ৰহমান, তেখেতো আমাৰ মাজত উপস্থিত থাকিব। আৰু আমাৰ লগত ইতিমধ্যে যোগাযোগ হৈছে, আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিভিন্ন ঠাইত কৰ্মসূত্ৰে আছে, তেখেতসকলেও আমাৰ সেই দিনটোত আহিব, তেখেতসকলে আমাৰ লগত ফোনযোগে যোগাযোগ কৰিছে। গতিকে আমি আশা ৰাখিছোঁ ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজৰ সহযোগত আমি সেই দিনটো আচলতে জাকজমক কৰি আমি অনুষ্ঠানটো সামৰণি মাৰিব পাৰিম বুলি আশা ৰাখি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।